हेलो गाइस, ये आज रातिपुवा पेनकेक बनाइছোঁ। जेफा पेनकेक खाब, पेनकेक চিঞৰি আছে। মই ইয়াত পেনকেক বনাইছোঁ। ভিতৰত এনেকৈ চকলেট চচটো দি দিছোঁ। চকলেট চচটো নহয়, ইয়াত নাটালা নেকি নাজানো। তাক ভিতৰত এনেকৈ দি দিছোঁ। ইয়াত জেফা আৰু এই তলত দুটা বাচ্চা আছে, সিহঁতকো দি থৈ আহিম। সিহঁতৰ পৰা চকলেট চচ এইটো লৈ আহিছোঁ। এই জেফা নাখায় বাবা। তাৰপিছত এইফালে এটা এইফালে বহাই দিছোঁ। এয়া হ'লে নেকি এইটো হৈছে নেকি, অকণমান বাকী আছে, ৰঙাটো হোৱা নাই। আৰু এইফালে এইটো হৈ গ'ল। চাওঁ প্ৰথমবাৰ বনাইছোঁ কেনেকুৱা হয় ক'ব নোৱাৰোঁ। ৰাতিপুৱাৰ জেফাৰ নাস্তা পেনকেক, জেফা নাই আৰু দুটা বাচ্চা আছে, সিহঁতেও খাব। খোৱা। ইছ গৰম কেনেকুৱা টেষ্টি। ইছ তাই খুব মন কৰি আছিলে খাবৰ কাৰণে, না বনাই দিলোঁ। ভাল লাগিছে। এতিয়া মই ইফাত ফাজু দি আহোঁ দেই। নালাগে, মই জলদি ৰখি নাথাকোঁ, দি আমি জলদি। অ'কে, মই তলৰ বাচ্চা দুটাক দি থৈ সিহঁতৰ পৰা চকলেট চচ লৈ আহিছিলোঁ। যাই দি থৈ আহোঁ। ঠাণ্ডা হ'ব দিয়া অকণমান। যিহেতু গধূলি ভোক লাগিছে কি খাব? মোৰ অকণমান আটা আছে, তাৰপৰা খচি পেলাই খুব পুৰি বনাই দিওঁ। ইয়াত দুটা কাটি পেলাই ৰুটি নিচিনা বনাই কিন্তু পুৰি বনাই দিলোঁ। ইয়াতে পুৰি বনাই আছে। ভোক লাগিছে মোলৈ বনাই দিওঁ। সৰু বাচ্চা এটাই মোৰ ভাতকে খোৱা 8টাই বাজিলে, নাই নাখায়। তাই বোলে বনাব, বনাই দিছোঁ আৰু মোৰ চেনি দি পুৰি খাই লোৱা কৰি বনাই দিছোঁ। না জেফা ভাল লাগিছেনে নাই? এইয়া জেফা বনাইছে। লোৱা 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 হা অঁ চা বা জেফা ভাল লাগিছেনে? খোৱা। য়েছ লগাই খোৱা। চেনি দিম নেকি? চেনি দি খাবা পুৰি? সেই দে খোৱা। তাই বোলো পুৰি খাই এয়া বনাই দিলোঁ। এতিয়া খোৱা, ফু মাৰি খোৱা। খাম, তুমি খোৱা। ইছ খাব নোৱাৰিলেহে। সেয়া আজি দুপৰীয়া মই ভাত বনাইছিলোঁ। ভাতৰ লগতে এনেকৈ উৰহি জলকীয়া দি দিছিলোঁ। বোলো ভাতো হৈ যাব, উৰহিখিনিও সিজি যাব, বোলো চাটনি বনাম, ওলাই লওঁ। তাৰপিছত গাজৰৰ বইল দি দিছোঁ ভাতৰ লগত। গাজৰৰ চাটনি বনাম, বহুত ভাল লাগে গাজৰ চাটনিটো। এইফালে উৰহি চাটনিৰ কাৰণে নহৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এইফালে গাজৰৰ চাটনিৰ কাৰণে দুটা বেলেগ বেলেগ কৰিছোঁ। এটাত নহৰু দিছোঁ, এটাত নহৰু নাই দিয়া। চব ওলাই লৈ এতিয়া চাটনিটো বনাই লওঁ। এয়া গাজৰ বইল ওলাই লৈছোঁ, উৰহি বইলখিনি ওলাই লৈছোঁ। এতিয়া খনাখিনি বেলেগকৈ বনাই লওঁ। গাজৰত নহৰু নিদিওঁ, উৰহিত দিম, এতিয়া বনাই লওঁ। এইফালে ভাত বইল লৈছোঁ। এইফালে জেফাক বইল এটা এনেকৈ নিমখ দি অকণমান দি দিছোঁ, তাই ভাল পায় এনেকৈ কৰি খাই। এইফালে বাচনত ভাত ওলাই লৈছোঁ। ৰাতি অলপ তৰকাৰী চাইডে ওলাই লৈছোঁ। আমি দুটাই অকলে বোলো এনেকৈ আজি চাটনি ভাত বনাই এনেকৈ কৰি খাওঁ, ভাল লাগে। এইয়া দুপৰীয়া ভাত খাব লৈছিলোঁ। এয়া গাজৰৰ চাটনি উৰহি চাটনি ইফালে, আৰু এইয়া জেফা খিৰিকীৰ ওচৰত গুচি গ'ল। জল্দি খাই লোৱা দেই জেফা। চাওক গাজৰৰ চাটনি খাই বহুত ভাল লাগে। গাজৰ এনেকৈ গৰম ভাত, গাজৰৰ চাটনি এনেকৈ খাই ভাল লাগে। বহুত দিন পিছত এনেকৈ গাজৰৰ চাটনি খাব ওলাইছোঁ।